এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ৰূপহী হাতৰ শিঙিমাৰীত ৰাজনৈতিক হিংসা, দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বাহন, আহত দুগৰাকীকৈ মহিলা। গাঁও পঞ্চায়ত গঠনৰ বাবে আহি থকা বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে শিঙিমাৰী উন্নয়ন খণ্ডত আহি থকা সদস্যসকলৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ আক্ৰমণত আহত দুগৰাকী মহিলাসহ ভাঙি লণ্ডভণ্ড কৰে দুখনকৈ বাহন। দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰা বাহনৰ নম্বৰ AS01BA1626। মজিবুৰ ৰহমানৰ নেতৃত্বত 4খনকৈ বাহনে 15জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ। নিউজ ডেস্ক ৰিপোৰ্ট, বটদ্ৰা লাইভ। এই মাথাটো মোৰ এই পাথৰ চিচা ইয়াতো ডুবাইছে। আমাৰ এজিপিৰ আপোনাৰ প্ৰেচিডেণ্ট হ'বৰ কাৰণে আমি 6টা মেম্বাৰ লৈ পেলাই আহি আছিলোঁ। অহাৰ অৱস্থাত আমাৰ আগৰ পৰাই আমাৰ মেম্বাৰখিনিক ভাবুকি দি আছিলে যে তেওঁলোকে আহিলে ইয়াৰ পৰা কিডনেপ কৰিব, গুলিয়াই হত্যা কৰিব, এনেকে ভাবুকি দি আছিলে। ভাবুকি দিয়াৰ ফলত তেওঁলোকক কৈছে, মই যিহেতু চামগুৰি সভানেত্ৰী হয়, মহিলা 5গৰাকী মেম্বাৰ মই লৈ আহিব লাগিব, যিহেতু মই মহিলাৰ সভানেত্ৰী হয়। আৰু মই লৈ আহি থকাৰ অৱস্থাত মানে ৰূপহীত তেওঁলোকে আপোনাৰ অৰুণাৰ পৰা তেওঁলোকে ৰূপহীলৈকে তেওঁলোকে হেৰি কৰিছে। পিছত আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমি চামগুৰি হৈ আমি ঘূৰি পেলাই আপোনাৰ অহাৰ লগে লগে বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি ল'ৰাকে মই চিনি পাওঁ, যিহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছো। মই 3বাৰকৈ জিলা পৰিষদ ইয়াত খেলিছো। মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ, চিনাক্তমুখী হয় তেওঁলোক। আজি আমাৰ এজিপিৰ প্ৰেচিডেণ্ট বিলাক হৈ আছে, প্ৰত্যেকটো জিপিতে চামগুৰিত আপোনাৰ 7-8টা অলৰেডি প্ৰেচিডেণ্ট হৈ গ'ল। এজিপি বিজেপিৰ মাজতে সংঘাত হৈছে। এইটো মজিবুৰে গুণ্ডা বাহিনী আছে আপোনাৰ, আৰু আমাৰ জিউমাৰী জিপিত আপোনাৰ যিটো এগেইনষ্ট পাৰ্টি 4জনীয়া যিটো আপোনাৰ কংগ্ৰেছী মানুহ, সিহঁতে কিন্তু বিজেপি মানুহ নহয়। বিজেপি মানুহ হলে আমি এৰি দিলোহেঁতেন। কংগ্ৰেছী মানুহক বিজেপিক সজাই পেলাই সিহঁতে প্ৰেচিডেণ্ট বিচাৰিছে। মানে আপোনাৰ আৰিফুলে 2 লাখ টকা লৈছে, একবাৰ লৈছে 8 লাখ টকা। আৰু আপোনাৰ মজিবুৰ ৰহমানে সেই পাৰ্টিৰ পৰা প্ৰমাণ আপোনাক কেনেকে দিম, এইবিলাক শুনা পাইছো ন। এইটো পাৰ্টিৰ পৰা ধমকি দিছে, এইটো পাৰ্টিক কৈছে যে আপোনালোকে যদি 20 লাখ টকা দিয়ে তেতিয়া আপোনালোকে প্ৰেচিডেণ্ট বনাই দিম। মানে ইয়াত টকাৰ হেৰি আছে। ইয়াত কিহৰ কাৰণে টকাৰ লেনদেন হয়? আৰু ৰাইজে এইটো আপোনাৰ মজিবুৰ ৰহমানে আপোনাৰ কৰে টকা, আৰিফুলে কৰে। আৰিফুলে 8 লাখ টকা লৈছে। আৰিফুল আপোনাৰ মণ্ডল প্ৰেচিডেণ্ট চামগুৰি সমষ্টিৰ। ইয়াতে ডিপ্লুৰঞ্জন শৰ্মাৰ হাত আছে, যিহেতু ডিপ্লুৰঞ্জন শৰ্মাই জানে আমাৰ ইয়াত 16মহীয়া MLA তেওঁ আৰু নেক্সট টাইম ইয়াত নেখেলাৰ কাৰণে তেওঁ গুণ্ডা বাহিনী ইয়াত কালেকশ্যন কৰি আছে। ইয়াত কালেকশ্যন কৰি পেলাই ইয়াত আপোনাৰ আমাৰ যিখিনি অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ হস্তক্ষেপ কৰি আছে। আপোনাৰ অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ জোৰ জবৰদস্তি গুণ্ডা বাহিনী দি পেলাই আপোনাক মাৰপিট কৰাই আছে, গাড়ী ঘোঁৰা ভাঙি আছে। এই চাওক মোৰ ছোৱালীজনীৰ অৱস্থা কি কৰিছে, আইফোনটো লৈ গ'ল, এইটো মোৰ মোবাইলটো ভাঙিলে, মোৰ মিষ্টাৰৰ কলৈ গ'ল আমাৰ এখেত, মোৰ মিষ্টাৰ গাড়ী মোৰ গাড়ী ভাঙিছে। হয় না, মোৰ খালী আছিলো, আমি 3জনে আছিলো। মই মাক জীয়েক বাপেক আমি 3জনে আছিলো। কোনো নাছিলে মোৰ, মই অকলে আছিলো। পূৰ্ব ৰাকেশ এইটো পূৰ্ব ৰাকেশ মানে কি আমাৰ এজিপি মেম্বাৰ সিহঁতে হ'ব নিদিয়ে। ৱাৰ্ড মেম্বাৰৰ গাড়ী পিছত আছিলে, মোৰ গাড়ী আগত আছিলে, মোকে কৰিছে। সিহঁতে গাড়ী চেঞ্জ কৰি বেলেগ ৰাস্তা দি সোমাই গ'ল, অকলে মোৰ গাড়ীতে কৰিলে। আহত 3জন হৈছো, 3জন হৈছো। গাড়ী আমাৰ এখন ভাঙিছে। দুৰ্বৃত্ত আপোনাৰ কমেও 25জন মান আছিলে। গোটেইখিনি মজিবুৰৰ গুণ্ডা বাহিনী বুলি মই চিনাক্ত কৰিছো। গামোচা পিন্ধি আছে। জিউমাৰী পঞ্চায়ত গঠন কৰিব বিচাৰিছো। আমাৰ অসম গণ পৰিষদৰ সমৰ্থন, আৰু অসম গণ পৰিষদৰ হয় তেওঁলোক, আৰু অসম গণ পৰিষদৰ চাপৰ্টতে তেওঁলোক অসম গণ পৰিষদৰ মেম্বাৰ হৈছে। আপুনি বৰ্তমান অসম গণ পৰিষদৰ কোন বিভাগত কাম কৰি আছে? মই সভানেত্ৰী হয় সমষ্টি কমিটিৰ। আপুনি এতিয়া কৈছে অসম গণ পৰিষদত মানে মেম্বাৰ হিচাপত আমাৰ জিউমাৰী জিপিত 3টা মানে এজিপিৰ ফালৰ পৰা 3টা ৱাৰ্ড মেম্বাৰ দিয়া হৈছে, 3টাই ফেইল কৰিছে। কেনেকে হ'ল? না 3টা কেনেকে ফেইল কৰিব? আমাৰ এজিপিৰ মানুহ হয় ন, আমাৰ 6জনে সাপোৰ্ট কৰিছে, 6জনে আমাৰ এজিপি সাপোৰ্ট দিছে। হয়, ওপেন সাপোৰ্ট দিছে ন।
নিৰ্দলীয় ৱাৰ্ড মেম্বাৰ এজিপি মিছে বুলি কথা নাই নহয় কৈছে যে এজিপিৰ চাপোৰ্ট নাই তেওঁলোকে এজিপি নেতৃত্বত পঞ্চায়ত গঠন কৰিব তেওঁলোকে আৰু প্ৰশাসনক এটাই আহ্বান জনাম এইটো আপোনাৰ তেওঁলোকে এৰেষ্ট কৰিব লাগে দুৰ্বৃত্ত বিলাকক কিহৰ কাৰণে চামগুৰি সমষ্টিটো এই গুণ্ডা বাহিনী মজিবুৰৰ গুণ্ডা বাহিনীয়ে আৰিফুলৰ গুণ্ডা বাহিনীয়ে শেষ কৰি দিছে আৰু এনেকুৱা যে ভট্টাচাৰ তেওঁলোকে নকৰে এইখিনি মই প্ৰশাসনক আহ্বান জনাইছো মই গোটেই যিমান কেইজন আছিলে 20-25 জন গোটেই কেইজনে চিনি পাইছো মোৰ তাত নাম সহ মই তেওঁলোকৰ মই এজাহাৰ দিম মই দিয়া নাই মই এজাহাৰ দিম হয় বিধায়ক নাথাকিলে তেওঁলোকৰ ইমান সাহস নাপায় যিহেতু বিধায়কে জানে চামগুৰি সমষ্টিৰ কথা চামগুৰি সমষ্টিত কি খেল হৈ আছে পঞ্চায়ততো আপোনালোকে 40 লাখ 50 লাখ টকা লৈ পেলাই আপোনাৰ কংগ্ৰেছী মানুহক আপোনাৰ টিকেট দি দিছে বিজেপি কৰ্মী এজিপি কৰ্মীক দিয়া নাইকিয়া আৰু যেহেতু আপোনালোকে দেখিছে আপোনালোকে গম পায় যে ৱাৰ্ড মেম্বাৰ বিলাক যিবিলাক আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী তেওঁলোকে সাপোৰ্ট যাক কৰিব আমাৰ পঞ্চায়তৰ আপোনাৰ ডিপাৰ্টমেন্টৰ আমাৰ যিজন ৰঞ্জিত দাসে আমাক কৈ দিছে যে ৰাইজে যাক ভাল পাব ৰাইজে ভাল পোৱা জনকহে আমাৰ লাগিব ৰাইজে ভাল পোৱা যিজন ৰাইজে ভাল নাপায় গুণ্ডা বাহিনী আপোনাৰ যিজন আপোনাৰ জেউমাৰী জিপিৰ আপোনাৰ গৰু চুৰ হয় তাৰ নামত কেছ আছে সেই গৰু চুৰ এজনক আপোনাৰ কেনেকে প্ৰেচিডেণ্ট বনাব বিচাৰিছে আৰু 2 নম্বৰ কথা আপোনাৰ এজনী বাল্য বিবাহ ছোৱালীজনীক আপোনাৰ কেনেকে আপোনাৰ মেম্বাৰ হ'ব পাৰে আৰু এগৰাকী আছে 4টা সন্তানৰ মেম্বাৰজনী কেনেকে আপোনাৰ প্ৰেচিডেণ্ট বনাব পাৰে তেওঁলোকে এই 3-4জন মানুহ লৈ পেলাই তেওঁলোকে আপোনাৰ প্ৰেচিডেণ্টৰ কাৰণে আপোনাৰ জোৰ জবৰদস্তি প্ৰেচিডেণ্ট বনাই লৈ যাব 4জনলৈ প্ৰেচিডেণ্ট বনাই লৈ যাব এইবিলাক কথা তেওঁলোকে ৰাইজৰ ওচৰত কৰিছে যিনে সাপোৰ্ট কৰে তেখেতে নোৱাৰিব 4জন দি পেলাই মেম্বাৰ দি প্ৰেচিডেণ্ট বনাই লৈ যাব এইটো কেনেকুৱা কথা হয় পূৰ্বতে মোৰ আক্ৰমণৰ লক্ষ্য কৰিলে মোৰ বলেৰো এখনটো ভাঙিলে এতিয়ালৈকে থানাতে আছে মই এতিয়ালৈকে ন্যায় পোৱা নাই আৰু এতিয়া মোৰ যিখন মই ৰানিং চলাই থাকো মই যিখন লৈ পেলাই মই সমষ্টিত ঘূৰো যিখন লৈ মই ৰাইজৰ কাম কৰো সেই গাড়ীখনে আজি মোক ভাঙি দিলে আজি ভাঙি পেলাই গুড়া কৰি দিলে হয় মোৰ ছোৱালীজনী আঘাতপ্ৰাপ্ত হৈছে মেডিকেল কৰিছো হয় ঘটনাটো হৈছিল আমি জিউমাৰী গাঁও পঞ্চায়তৰ সভাপতি পদৰ কাৰণে 6জন মেম্বাৰ লৈ আমি শিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আহিব খুজিছিলো আমি যিহেতু জিউমাৰী হৈ গুণাবলী হৈ আহিব লাগিছিল কিন্তু আমি এটা মোবাইল ফোনত গম পালো যে কিছুমান শত্ৰুৱে ইয়াত বহি আছে আমাক এটেক কৰিবলৈ পিছে আমি লৰিমিক হৈ শিঙিমাৰী হৈ শিঙিমাৰী উন্নয়ন খণ্ডত আহিব বিচাৰিছিলো উন্নয়ন খণ্ডৰ পৰা অলপ দূৰত পাওঁতে ধৰক 500 মান দূৰত 500 মিটাৰ মান দূৰত মজিবৰৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাক মানে গাড়ীত আটকাই গাড়ী চাৰি ভাঙে আৰু মহিলা ৱাৰ্ড সদস্যসকলক আক্ৰমণ কৰিব খুজিছিল আৰু 2-1জনৰ অলপ আঘাত হৈছিল এই মজিবৰ গুণ্ডা বাহিনীয়ে বহুত দিন আগৰ পৰাই আমাৰ ওপৰত মানে অত্যাচাৰ চলাই আছে তো বিভিন্ন শিতানত মানুহৰ পৰা ঠগবাজি কৰি বিভিন্ন মানে বিজেপিটো ধ্বংস কৰিব বিচাৰিছে এই মজিবৰ ৰকিবুল হুছেইনৰ লগত থাকি মজিবুৰৰ পৰা বহুত টকা লুটি খাই এতিয়া আহিছে এজিবিত আহি কিছুমান লুটি খাই এতিয়া আকৌ বোলে বিজেপিত গৈছে এই মজিবুৰে যেতিয়ালৈকে এজিবি বিজেপিৰ পৰা আঁতৰ নকৰে বিজেপিটো চামগুৰি সমষ্টিত একদম নাইকিয়া হৈ যাব আমি আমাৰ গৌমাৰীত যদি মজিবুৰ মানে সোমাই তাক এটা মানুহ তাক লগত নাপাব কিছুমান আমি 2জন আহত হৈছে এতিয়া গাড়ী 2খন ভাঙিছে আমাক কাৰ্যালয়ত আহিব নিদিয়ে সিহঁতৰ 4টা মেম্বাৰ লৈ ইয়াত প্ৰেচিডেণ্ট বনাব বুলি সিহঁতে আশাবাদী কিন্তু আমাৰ মেজৰিটি আছে সেইকাৰণে আমাক মানে আহিবলৈ বাধা দিছে মই বিজেপি দলৰ আৰু প্ৰেচিডেণ্ট প্ৰাৰ্থীজনৰ বিজেপি দলৰ চিনি পাইছে এনে দেখা নাই কিন্তু মুখত কোলা কাপোৰ বান্ধি গাড়ী এটেক কৰিছে আঘাতপ্ৰাপ্তৰ নামটো মই এতিয়ালৈকে দেখা নাই মই মেম্বাৰলৈ মঞ্জুমা আমাৰ আঞ্জুমা বেগম তেখেতৰ গাড়ী ভাঙিছে আৰু আঘাতো হৈছে আৰু ছোৱালী এজনৰ আঘাত হৈছে 10-15জন মান আছিল 4টা গাড়ী আছিল 4টা গাড়ী মানে সিহঁতৰ ৰাস্তাৰ কাষত ৰখাই থৈছে ৰখাই আমাৰ গাড়ী কেইটা যেতিয়া আহিছে মানে সিহঁতৰ গাড়ীটো পথালি কৰি দি দিছে ওচৰত আমি দেখা নাই কিন্তু লাঠি আছিল লাঠিৰে গ্লাছ বিলাক ভাঙিছে কোবাই গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাও যে যদি এই মুজিবুৰ ৰহমানক
সামগ্ৰী সমষ্টিৰ পৰা টিকেট দিয়ে একদম জিৰোত আউট হ'ব। গতিকে যাতে এই দুষ্ট মুজিবুৰ ৰহমানে যাতে সামগ্ৰী সমষ্টিৰ টিকেট নাপায় আৰু তাক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিব লাগে। আৰু বিভিন্ন যোৱা পঞ্চায়ত ইলেকশ্যনত তেওঁ নিজৰ ৱাৰ্ডটো পাছ কৰিব নোৱাৰিলে। এনেকুৱা লিডাৰক আমাৰ নালাগে, ৰাইজৰো নালাগে। ৰাইজে কওকচোন, এনেকুৱা লিডাৰ লাগে নে? আপোনালোকে মুজিবুৰক ভোট দিব নে? জিউমাৰী পঞ্চায়তৰ কোনোবা জড়িত আছে বুলি সন্দেহ আছে? তেনেকে মই চিনি পোৱা নাই, মিছা কথা কৈ লাভ নাই। কিন্তু মোৰ জিউমাৰীবাসী ৰাইজ হৈ মই কৈছো যাতে মুজিবুৰ ৰহমানে অহা নিৰ্বাচনত টিকটৰ পৰা চৰকাৰে বঞ্চিত কৰে, নহলে আমাৰ দলটো একেবাৰে নাইকিয়া হৈ যাব।